তেজপুৰত আহিছোঁ আৰু তেজপুৰত আহি মানে এতিয়া আহি খেতি দেখা পাইছা বহুতো মানে ৰাইজে ইয়াতে লিচু কিনিবৰ কাৰণে আছে। কেমেৰাটো দেখাই দিয়ক। এইপিনে চবেই মানে লিচু হাতে হাতে লৈছে, কিনি লৈছে। তো চবেই মানে তেজপুৰৰ লিচু বুলি ক'লে চবেই মানে পচন্দ কৰে আৰু চবে কয় যে ইয়াত মানে তেজপুৰৰ লিচুটো মানে বহুত খাবলৈ ভাল। ইয়াৰ কাৰণে আমিও মানে এটা ইউটিউবত দেখা পাইছিলোঁ আৰু শুনি আছিলোঁ যে একবাৰ মানে তেজপুৰত যাম আৰু তেজপুৰত নিজে যাই কিনি তেজপুৰৰ লিচু খেতি চাবলৈ যাম। তো আজি মই আমাৰ অঞ্চলৰ খেতিয়কসকলক লৈ আহিছিলোঁ আৰু ইয়াত আহি বহুত আপ্লুত হৈছোঁ। এই আমাৰ দাদা ৰামনাৰায়ণ সিং ডাঙৰীয়া দুআষাৰমান তেখেতৰ পৰা জানিব বিচাৰিম আৰু তেখেতে আমাৰ খেতিয়কক দুআষাৰমান ক'ব যে তেখেতে কিমান তেখেতে কৈছে যে এইটো মানে 13 বছৰমান হৈছে বুলি কৈছে। 13 বছৰমান গাছ এইটো 13 বছৰ। আৰু ৰামনাৰায়ণ সিং দাদা আপুনি অলপ খেতিয়কবিলাকক অলপ মানে পৰামৰ্শ দিব যে আপুনি এই খেতি কৰি আজি কিমান লাভজনক হৈছে না খেতি কৰি আপোনাৰ কিবা লছ বা কিবা এটা হৈছে নেকি? এইটো খেতিত প্ৰথমতে যিটো হৰ্টিকালচাৰ লং ডিউৰেশ্যন, হৰ্টিকালচাৰত প্ৰথমে লাভ বুলি বিচাৰিব নোৱাৰি। ইয়াৰ লাভটো হ'ল লং ডিউৰেশ্যনত। ফাৰ্ষ্ট 3 বছৰলৈকেতো 5 বছৰলৈকেতো ফল নিদিয়ে। তেতিয়ালৈকেতো আপোনাৰ এক্সপেণ্ডিচাৰ কৰি থাকিব লাগিব। যেতিয়া ই মেচিয়ৰিটি হৈ যাব তাৰপিছত আপোনাৰ খৰচটো কমি যাব আৰু ইয়াৰ পৰা আপোনাৰ ইনকামটো হৈ থাকিব লাহে লাহে। কিন্তু কোনোবাই যদি লগাই ভাবে যে মই পইচা পাওঁ তেতিয়া 1 বছৰতে পাম, সেইটো নহ'ব। এইটো লং ডিউৰেশ্যন আৰু এইটো মানে লাষ্টিংটো কিমান বছৰ লাগিব? 100ৰ ওপৰত যায়। যদি আপুনি মেনিয়ৰ ফাৰ্টিলাইজাৰ সইল টেষ্ট কৰি তাক যদি লগায় তেনে 100ৰ পৰা 100 বছৰৰ গছ আমাৰ ইয়াত এতিয়াও আছে। 100 বছৰৰ গছ আছে বুলি শুনিছোঁ। 150 বছৰ মোৰ জনামতেতো নাই, আছে 600 বছৰৰ গছ আছে এতিয়া নিউজৰ মতে। আমাৰ অসমতে আছে, কাৰ্বি আলঙৰ কোনোবা ফালে এটা গছ আছে 600 বছৰৰ। লেচু হয়, কিন্তু এতিয়ালৈকে মই নিজে দেখা নাই। তেজপুৰত কিমান? তেজপুৰত এটলিষ্ট আপোনাৰ 100 বছৰ 1924 চনত লগোৱা গছ এতিয়ালৈকে আছে। 100 বছৰ লাগে। তো এতিয়ালৈকে আপোনাৰ সেইটো গছ একো হোৱা নাই, ফল আহি আছে, প্ৰডাকশ্যন দি আছে। তো খেতিয়কসকলেতো জানিব পাৰিছে যে আপুনি যে 5 বছৰৰ পাছত ফলটো প্ৰডাকশ্যন হ'ব, প্ৰডাকশ্যন হৈ কিনি আপুনি 100 বছৰলৈকে মানে ইয়াৰ প্ৰডাকশ্যনটো পাব। মোৰ হিচাপত ডিউৰেশ্যনটো বিৰাট ভাল, মানে বেছি বছৰ লাষ্টিং হয়। ইয়াৰ কাৰণে মানে এই খেতি কৰাৰ পাছত খেতিয়কে ভাবিব পাৰে যে এটা গছ লগোৱাৰ পাছতো নিজে খাব পাৰিব আৰু বিক্ৰী কৰিব পাৰিব। তো আমাৰ নাৰায়ণ সিঙে ডাঙৰীয়াই কৈছে কিছুমান মানে জাতটো মানে ভেৰাইটিজ জাত লগাটো ভাল বুলি কৈছে। বম্বাই আছে আৰু কি জাত আছে আপোনাৰ লগত? চবতকৈ বেষ্ট কোৱালিটি যিটো 2015 চনত আপোনাৰ ৱৰ্ল্ডৰ টেগ পোৱা হয়, এইটো বোম্বাইয়া আৰু বিলাতী দুটা আছে। তো বোম্বাইয়াৰ ওপৰত ৰিচাৰ্চ কৰি এইটো ৱৰ্ল্ডৰ হিচাপত আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বোম্বাইয়াটো আমাৰ টেগ পোৱা। টেগ পোৱা তাৰমানে আমাৰ ৱৰ্ল্ডৰ ভিতৰত ফাৰ্ষ্ট কোৱালিটি হ'ল তেজপুৰৰ আৰু এই বোম্বাইয়া ভেৰাইটি। ইয়াৰ পিছত আহে আপোনাৰ বিলাতী ভেৰাইটি। তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ আছে, যেনেকা চাহী আছে, দেশী আছে, পিয়াজি আছে, ৰঙিয়া আছে, লঙিয়া আছে, এলাইচি আছে, বহু ধৰণৰ আছে। সেইবিলাকৰ অলপ টাইম ডিউৰেশ্যন আপ এণ্ড ডাউন হৈ থাকে। যেনেকা আপোনাৰ প্ৰথমে ওলাব আপোনাৰ যিটো দেশী বুলি কয়, সেইটো ফাৰ্ষ্ট মানে আৰ্লি ওলায়, সোনকালে ওলায়। দামটো কিমান? দেশীৰ দাম আপোনাৰ ধৰক আৰম্ভ হয় হোলচেল হিচাপত 3 টকাৰ পৰা 8 টকাৰ ভিতৰত, যেনেকুৱা কোৱালিটি হৈ যায়। চাইনিজো আছে। চাইনিজটো লেট ভেৰাইটি, আৰু চাইনিজটো আপোনাৰ কি কৰে, বজাৰত যিবিলাক বেপাৰী আছে বোম্বাইয়া বুলি চাইনিজটোকে বিক্ৰী কৰি দিয়ে বোম্বাইয়া বুলি। তো চাইনিজৰ যোনে জানে সি অলপ দাম কম দিয়ে, আৰু যিবিলাক মানুহ নাজানে বোম্বাইয়াৰ দাম দি পেলাই চাইনিজটো লয়। তাৰপিছত এটা আছে লোকেল ভাষাত কয় এইটো কাঠ বোম্বাইয়া, এইটো দেখুৱাম। সেইটো লেট ভেৰাইটি। বোম্বাইয়া শেষ হোৱাৰ পিছত কাঠ বোম্বাইয়াটো ওলায়। এতিয়া লোকেল ভাষা তাত ইংৰাজী নামটো মই ধৰিব পৰা নাই, লগাই থৈছো। গছো আছে, প্ৰডাকশ্যনো ভাল হয় তাৰ, আৰু লেটকৈ হয়। তো সেইটো কাঠ বোম্বাইয়া যিটো, তাত ৰস আৰু মিঠা কম হ'ব, ৰস কম হ'ব, মিঠা কম হ'ব, মাংস বেছি হ'ব, তাৰ গুটিটো অলপ ডাঙৰ হয়, তথাপিও মানে টেষ্ট আছে। আৰু তো আমি ৰামসিং নাৰায়ণ ডাঙৰীয়াৰ পৰা আমি জানিব পাৰিছো তেখেতে ভেৰাইটিজ মানে বিধানৰ কথা